হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আহি গ'ল ভাল খবৰ। ৰাজ্যৰ যিসকল মানুহৰ জব কাৰ্ড আছে তেওঁলোকৰ কাৰণে আহিছে আজিৰ এখন ডাঙৰ খবৰ, কাৰণ তেওঁলোকৰ ষ্টেটাছখন এতিয়া চেক কৰিব পাৰিব। যিহেতু জব কাৰ্ডৰ ভেৰিফিকেশ্যন আৰম্ভ হৈছে, তেওঁলোকৰ ভেৰিফিকেশ্যনত তেওঁলোকৰ জব কাৰ্ডটো ঠিক আছে নে নাই, কেনেকৈ চেক কৰিব, সম্পূৰ্ণ আজিৰ এইখন ভিডিঅ'ত চাব পাৰিব। হাজাৰ হাজাৰ মানুহৰ নাম জব কাৰ্ডৰ পৰা ডিলিট কৰি দিয়া আছে, বা আপোনাৰ নামটো ডিলিট হৈছে নে নাই কেনেকৈ চেক কৰিব, বা আপোনাৰ নামটো এক্টিভ আছে নে ইনএক্টিভ হৈছে, সম্পূৰ্ণ আজিৰ এইখন ভিডিঅ' চাব পাৰিব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, বা আপোনাৰ 2025 বৰ্ষত আপুনি চৰকাৰী ঘৰৰ ধন লাভ কৰিব, কিন্তু আপোনাৰ জব কাৰ্ডৰ পৰা যদি নামটো কৰ্তন হৈছে, তেনেহ'লে আপুনি জব কাৰ্ডৰ যিখিনি পইচা সেইখিনি আপুনি নাপাব। বা সেইকাৰণে যিসকল মানুহে জব কাৰ্ড আছে সকলো মানুহৰ কাৰণে আজিৰ এইখন ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ। অসমৰ যিসকল হিতাধিকাৰীয়ে জব কাৰ্ডৰ অধীনত পইচা লাভ কৰিছিল, বা যিসকল হিতাধিকাৰীৰ জব কাৰ্ড আছে তেওঁলোকৰ কাৰণে আজিৰ এইখন ভিডিঅ' সম্পূৰ্ণ চাব লাগিব, কাৰণ ইয়াৰ পৰা তেওঁলোকে জানিব পাৰিব তেওঁলোকৰ জব কাৰ্ডখন ঠিক আছে নে, তেওঁলোকৰ নামবিলাক কৰ্তন হৈছে, সম্পূৰ্ণ ষ্টেপবিলাক জানিব পাৰিব। গতিকে স্কিপ নকৰাকৈ চাই থাকিব। ইয়াত যিখন লিষ্ট চাবলৈ পাইছে, ইয়াত চাবলৈ পাইছে ষ্টাৰ মাৰ্ক যিকেইটাত দিয়া আছে সেইবিলাক নামবিলাক কৰ্তন হৈছে, আৰু ইয়াত চাবলৈ পাইছে ৰাইট ছাইডত ষ্টেটাছখন দিয়া আছে, জব কাৰ্ডৰ ষ্টেটাছ এক্টিভ ইনএক্টিভৰ ষ্টেটাছবিলাক দিয়া আছে। আৰু ইয়াত চাবলৈ পাইছে নোট আকাৰত দিয়া আছে কিছুমান, ইয়াত যিবিলাক ষ্টাৰ মাৰ্ক দিয়া আছে সেইবিলাক জব কাৰ্ডৰ আণ্ডাৰত যিবিলাক ষ্টাৰ চিন দিয়া আছে সেইসকল জব কাৰ্ডৰ নাম জব কাৰ্ডৰ লিষ্টৰ পৰা কৰ্তন হৈছে, বা আপোনাৰ গাঁৱত বা আপোনাৰ পঞ্চায়তত কিমানজন মানুহৰ নাম কৰ্তন হৈছে সম্পূৰ্ণ লিষ্টবিলাক চাব পাৰিব। ইয়াত যিবিলাক গ্ৰীণ আকাৰত দিয়া আছে তেওঁলোকৰ নামবিলাক আছে, এতিয়ালৈকে কৰ্তন হোৱা নাই। তাৰপিছত ইয়াত গ্ৰে থকাবিলাকৰ কোনটো পৰ্যায়ত আছে সম্পূৰ্ণ ইয়াত সম্পূৰ্ণ লিখা আছে, সেইখিনি চাব পাৰিব। আৰু ইয়াৰ পৰা আপোনাৰ জাষ্ট ইনএক্টিভ যিসকলৰ আছে তেওঁলোকৰ ষ্টাৰ মাৰ্ক থকা সকলে নামবিলাক কৰ্তন হৈছে, আৰু যিবিলাকৰ এক্টিভ আছে তেওঁলোকৰ তাত ষ্টেটাছত লিখাই আছে এক্টিভ। ইয়াতে ৰাইট ছাইডত চাবলৈ পাইছে ষ্টেটাছৰ তলত লিখা আছে এক্টিভ। আপোনাৰ জব কাৰ্ডৰ নামৰ আণ্ডাৰত যদি ষ্টাৰ মাৰ্ক আছে তেনেহ'লে আপোনাৰ নামটো কৰ্তন হৈছে, বা তাৰপিছত এক্টিভ আছে কিছুমানৰ ইয়াত উল্লেখ আছে। আৰু যিসকলৰ এতিয়ালৈকে কোনো ধৰণৰ অপশ্যন নাই তেওঁলোকৰ ইয়াত চাবলৈ পাইছে গ্ৰীণ আকাৰত দিয়া আছে, বা গ্ৰে অপশ্যন বা ৰেড আখৰেৰে যিবিলাক লিখা আছে তলত নোট আকাৰত দিয়া আছে। আৰু তেওঁলোকৰ ইয়াৰ ভিতৰত কিছুমানৰ নামবিলাক জব কাৰ্ডত আছে, বা তেওঁলোকে কাম নকৰে সেইকাৰণে তেওঁলোকৰ সেইখিনি অপশ্যন বেলেগ। কিন্তু ইয়াত আপোনাৰ মেইন চাব লাগিব, যদি আপোনাৰ নামৰ আণ্ডাৰত ষ্টাৰ মাৰ্ক আছে তেনেহ'লে আপোনাৰ জব কাৰ্ডৰ নামটো ডিলিট হৈছে, আৰু যিসকলৰ এক্টিভ আছে তেওঁলোকৰ আৰু কোনো ধৰণৰ টেনশ্যন নাই। যদি আপোনাৰ নামৰ এতিয়ালৈকে কোনো ধৰণৰ ভেৰিফিকেশ্যন হোৱা নাই তেনেহ'লে আপুনি 2-3 পিছত আকৌ চেক কৰিব, আপোনাৰ নামৰ আণ্ডাৰত ষ্টেটাছখন চাব পাৰিব, বা আপডেটখন নেক্সটত চাব পাৰিব। আৰু এইখন কেনেকৈ চেক কৰিব সম্পূৰ্ণ ভিডিঅ' ডিছক্ৰিপশ্যনৰ তলত ডাইৰেক্ট লিংকটো দিয়া থাকিব, আৰু সেইটো লিংকত ক্লিক কৰি আপুনি আপোনাৰ নামটো ঠিক আছে নে নাই সম্পূৰ্ণ চাব পাৰিব, বা আপোনাৰ পঞ্চায়তত কিমানজন মানুহৰ নাম ৰিজেক্ট হৈছে সম্পূৰ্ণ চেক কৰিব পাৰিব। আৰু সেইখন চেক কৰাৰ কাৰণে আপুনি ফাৰ্ষ্ট টাইম গুগলত গৈ বা ক্ৰম যিকোনো এটা ব্ৰাউজাৰত গৈ চাৰ্চ কৰিব লাগিব জব কাৰ্ড আছাম বুলি। ফাৰ্ষ্ট টাইম গুগলত নাইবা কোনো ব্ৰাউজাৰত গৈ চাৰ্চ কৰি দিব, নাইবা মই এই ভিডিঅ' ডিছক্ৰিপশ্যনত ডাইৰেক্ট লিংকটো দি দিম, সেইটো লিংকৰ পৰাও আপুনি চেক কৰি ল'ব পাৰিব। এয়া চাবলৈ হৈছে জব কাৰ্ড আছাম, এনেকৈ চাৰ্চ কৰি দিব মহাত্মা গান্ধী এনৰেগা যিটো ওপৰত শ্ব' কৰিছে, আপুনি ফাৰ্ষ্ট টাইম ইয়াত ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰিলে লেফ্ট ছাইডত চাবলৈ হৈছে আপোনাৰ ইয়াত ডিষ্ট্ৰিক্টবিলাকৰ নামবিলাক দিয়া আছে, আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখনৰ নামটো চিলেক্ট কৰিব। ইয়াৰ পিছত আপোনাৰ ব্লক নেম, আপোনাৰ যিখন ব্লক হয় সেই ব্লকৰ নামটো চিলেক্ট কৰিব, আৰু ব্লকৰ আণ্ডাৰত যিকেইটা পঞ্চায়ত আছে তাৰপিছত আপোনাৰ পঞ্চায়ত নামটো চিলেক্ট কৰিব লাগিব। আৰু ইয়াৰ পিছত এইটোৰ পিছত আহিলে আপুনি R1ত 4 নম্বৰ অপশ্যনত পাব জব কাৰ্ডৰ যিখন ইমপ্লয়মেণ্ট ৰেজিষ্টাৰ বুলি যিটো দিয়া আছে তাত ক্লিক কৰিলে আপুনি ইয়াত চাবলৈ লৈছে জব কাৰ্ড ইমপ্লয়মেণ্ট ৰেজিষ্টাৰ, জব কাৰ্ড নাম্বাৰ, নেম, ষ্টেটাছ, বা আপোনাৰ 3 ডটৰ পৰা ফাইণ্ড অপশ্যনত গৈ আপোনাৰ নামটো চাৰ্চ কৰি দিলেও হ'ব, বা আপোনাৰ জব কাৰ্ডৰ নাম্বাৰটো ফাইণ্ড অপশ্যনত বহাই দি আপুনি চাব পাৰিব ষ্টেটাছখন কেনেকুৱা আছে, এক্টিভ আছে নে ইনএক্টিভ আছে। আৰু ষ্টাৰ থকা সকলৰ নামবিলাক অলৰেডি কৰ্তন হৈছে, বা আপোনাৰ নামৰ যদি এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই তেনেহ'লে আপোনাৰ 2-3 পিছত আকৌ এনেকৈ চেক কৰিব লাগিব, আৰু তাৰপিছত আপোনাৰ সম্পূৰ্ণ আপুনি চাব পাৰিব আপোনাৰ ষ্টেটাছখন। আৰু তলত যিটো নোট আকাৰত দিয়া আছে সেইখিনি আপুনি ভালকৈ চাব, আৰু সেইটোৰ আণ্ডাৰত আপুনি কোনটো ভাগত পৰে সেই হিচাপত আপোনাৰ নামবিলাক চাই ল'ব। কিন্তু আপোনাৰ মেইনলি ষ্টাৰ মাৰ্ক থাকিলে আপোনাৰ নামটো কৰ্তন হৈছে, আৰু যদি এক্টিভ আছে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ সমস্যা নাই এতিয়ালৈকে। আৰু যিসকলৰ জব কাৰ্ড আছে কিন্তু তথাপি কাম নকৰে তেওঁলোকৰ এতিয়ালৈকে কোনো ধৰণৰ
নামবিলাক ৰিজেক্ট হোৱা নাই, কিন্তু তেওঁলোকৰ নামবিলাক ৰিজেক্ট হোৱাৰ সম্ভাৱনা আছে, যিহেতু জব কাৰ্ড বনাইছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱহাৰ কৰা নাই। সেইকাৰণে আপোনালোকেও 2-এদিন পিছত ভালকৈ চাব যে আপোনালোকৰ নামটোৰ ষ্টেটাছটো এক্টিভ অপশ্যন যিবিলাক মানুহৰ নামৰ আণ্ডাৰত এক্টিভ শ্ব' কৰিছে, আপোনালোকৰ আণ্ডাৰত এক্টিভ আহে না নাই। যদি আপোনালোকৰ এক্টিভ নাহে, যিসকল মানুহে জব কাৰ্ড বনাইছে কিন্তু এদিনো ব্যৱহাৰ কৰা নাই, তেওঁলোকৰ জব কাৰ্ডৰ নামবিলাক কৰ্তন হোৱাৰ সম্ভাৱনা আছে। আৰু এনেকৈ আপোনালোকৰ জব কাৰ্ডৰ ষ্টেটাছখন চেক কৰিব পাৰিব। অসমৰ যিসকল মানুহৰ জব কাৰ্ড আছে, সকলো মানুহৰ কাৰণে আজিৰ এখন ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ। যদি আপোনালোকে নাজানে তেনেহ'লে আপুনি এনেকৈ সম্পূৰ্ণ প্ৰচেছবিলাক চেক কৰি ল'ব আৰু আপোনাৰ ওচৰ পাজৰত যিমান মানুহ আছে সকলোক লৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ সকলোৱে জানিব পাৰিব। যিসকল মানুহৰ চৰকাৰী ঘৰ আছে তেওঁলোকে বহুতে নাজানে তেওঁলোকৰ ষ্টেটাছখন কেনেকৈ আছে জব কাৰ্ডৰ, আৰু সেইকাৰণে আজিৰ এখন ভিডিঅ' সকলোৱে যিমান পাৰে শ্বেয়াৰ কৰি দিব, কাৰণ আপোনাৰ এটা এটাকৈ শ্বেয়াৰত সকলো মানুহৰ অলপ হ'লেও উপকাৰ হ'ব।